আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিখিনি হেৰি আছে কোৰ্চ আছে তাৰ ভিতৰত যেহেতু এক্সাম ডেট বিএসসি মেডিকেল টেকনলজি আৰু এগ্ৰিকালচাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ টেষ্টখিনি একেদিনাই পৰিছে। তো আমি সেইকাৰণে আলোচনা কৰিম যে কোনটোত স্কোপ বেছি আৰু কোনটোত স্কোপ কম। ঠিক আছে, তোমালোকে যদি চাবলৈ যোৱা বিএসসি ইন পেৰামেডিকেল চায়েন্সত বহুতকেইটা কোৰ্চ তাত ইনক্লুড হৈ আছে। সেই কোৰ্চকেইটাৰ ভিতৰত তোমাৰ যেনেকুৱা লেব টেকনিচিয়ান, তাৰপিছত তোমাৰ ডিপিটি বেচেলৰ ইন ফিজিঅ'থেৰাপিষ্ট, বেচেলৰ ইন মেডিকেল টেকনলজি অৰ্থাৎ DMLT DMLT গোটেইখিনি তাত ইনক্লুড হৈ আছে। আকৌ আমি যদি চাওঁ অপাৰেশ্যন থিয়েটাৰত এনাস্থেচিয়া ডিপাৰ্টমেণ্ট, তাৰপিছত OT এইবিলাক গোটেইখিনি ক'ত আছে? বিএসসি ইন পেৰামেডিকেল তাত আছে। আকৌ এইখিনি হৈছে তোমাৰ কি প্ৰফেশ্যনেল কোৰ্চ। তো প্ৰফেশ্যনেল কোৰ্চ কৰাৰ পিছত ঢেৰ চাকৰি আছে, ঢেৰ গভৰ্ণমেণ্ট জব আছে। আৰু কিন্তু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা তুমি পাছ কৰি আহি ৰিচেণ্টলি আমাৰ ৰেচপেক্টেড হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি আমাৰ CM ছাৰ অলৰেডি কৈছে যে এগ্ৰিকালচাৰ কৰি কি চাকৰি পোৱাটো বহুত 3-4 বছৰ পিছতো কি মানে বহুত দেৰিকৈ জব ওলায়, পোষ্টবিলাক ওলাই থাকে। কিন্তু মেডিকেল লাইনত যিখিনি পোষ্ট আছে সেইখিনি অলৰেডি কি মানে পোষ্ট ওলাই থাকে। মেডিকেল যেনেকুৱা লেবৰেটৰী টেকনিচিয়ান, তাৰপিছত এনাস্থেচিয়া ডিপাৰ্টমেণ্টত, তাৰপিছত অপাৰেশ্যন ডিপাৰ্টমেণ্টত, তাৰপিছত ফিজিঅ'থেৰাপিষ্টৰ পোষ্ট ওলালেও তাত কি তোমালোকে নিজৰ চেম্বাৰ খুলি তাত ফিজিঅ'থেৰাপিষ্ট পঢ়িলে তোমালোকে নিজৰ নামৰ আগত কি ডক্টৰ অলৰেডি আহি যাব, ডক্টৰ ইন ফিজিঅ'থেৰাপিষ্ট। আকৌ DPT কোৰ্চ আছে, তাতে তোমাৰ 2 বছৰীয়া কোৰ্চটো কৰিলে তুমি নিজে কি এজন ফিজিঅ'থেৰাপিষ্ট হিচাপে মানে কি নিজে সমাজত মানে মেডিকেল লাইনত তুমি কাম কৰিব পাৰিবা। তো ইমানখিনি বস্তু আমি দেখাৰ পিছত আমি ক'ব পাৰোঁ যে বিএসসি পেৰামেডিকেল চায়েন্সটো বেষ্ট। তোমালোকে যদিও দুটাৰ কাৰণে এপ্লাই কৰিছা, তোমালোকে মই ভাবোঁ যে বিএসসি পেৰামেডিকেল চায়েন্সতে তোমালোকে টেষ্টবিলাক মানে এক্সামটো দিয়া সেইটোৱে ভাল হ'ব। কিন্তু মানে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা তুমি 4 বছৰীয়া কোৰ্চ কৰাৰ পিছত মানে জব অপৰচুনিটিটো ইমান নাই। তো আমাৰ CM ছাৰ অলৰেডি এইটো এই কেইদিনমান আগতে কৈছে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰাৰ পিছত জবৰ সংখ্যা খুবেই কম বা ওলালেও কি বহুত দেৰিকৈ ওলায়। কিন্তু তোমালোকে যদি মেডিকেল প্ৰফেশ্যনেলৰ কোৰ্চ এটা কৰা, তোমালোকে সেইকাৰণে ৰিচেণ্টলি আমাৰ CM ছাৰ অলৰেডি কৈছে যে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা তোমালোকে পাছ কৰাৰ পিছত কি জবৰ সংখ্যা মানে খুব কম। মানে জববিলাক ওলায় কিন্তু বহুত কম ওলায়। কিন্তু তোমালোকে যদি মেডিকেল প্ৰফেশ্যনেল কোৰ্চ এটা কৰিব পাৰা, তোমালোকে ইজিলি ছাকচেছ। প্ৰাইভেট ছেক্টৰত হ'লেও তোমালোকে জব কৰিব পাৰিবা। তাতে মিনিমাম চেলাৰী ষ্টাৰ্টিং ফ্ৰম 22 to 25। অ'কে, তো সেইকাৰণে মই ভাবোঁ যে তোমালোকে যিখিনিয়ে বিএসসি পেৰামেডিকেলত এক্সাম দিবলৈ বিচাৰিছা, তোমালোকে সেইটো এক্সামেই দিয়া, সেইটোৱে বেষ্ট হ'ব। আৰু তোমালোকৰ যদি তোমাৰ পাৰ্চনেল চইচ থাকে যে নাই মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি টেষ্টটো দিম, সেইটো তোমালোকৰ ইচ্ছা। ঠিক আছে, কিন্তু মোক যদি কোনোবাই সুধে যে কোনটো কোৰ্চ বেছি ভাল, মই বিএসসি মেডিকেল চায়েন্সৰ কথাই ক'ম। তাৰে পোষ্টবিলাক কি তাৰে জব অৱস্থাটো মেক্সিমাম আৰু জবটো তাতে ওলাই থাকে। তুমি গভৰ্ণমেণ্ট জব নাপালেও তুমি নিজে প্ৰাইভেট ছেক্টৰৰ পৰা আৰামছে তুমি নিজৰ ওপৰত চলিব পাৰিবা। আৰু যদি BPT কোৰ্চ বা এইবিলাক কৰা নিজে চেম্বাৰ কৰি তোমালোকে দৌৰি চাব পাৰিবা। ঠিক আছে, তো থেংক ইউ। আজিৰ কাৰণে এইখিনি। তোমালোকে যিকেইজনে নতুনকৈ আমাৰ ভিডিঅ'টো চাই আছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কৰিবা। আৰু যদি কিবা সুধিবলগীয়া থাকে, আমি ৰিচেণ্টলি মক টেষ্ট ষ্টাৰ্ট কৰি দিছোঁ। মক টেষ্ট অলৰেডি বেছি মেডিকেল টেকনলজিৰ কাৰণেও তোমালোকে মক টেষ্ট ল'ব পাৰিবা। @129 গোটেইখিনি মক টেষ্ট পাই যাবা, লগতে 2টা PDF পাবা। আৰু এটা কথা হৈছে যে তোমালোকে অলৰেডি যিখিনি JNM এণ্ট্ৰেঞ্চো যিসকলে দিব, সেইসকলেও আমাৰ পৰা মক টেষ্ট ল'ব পাৰিব। ঠিক আছে,
আজিৰ কাৰণে এইখিনি, থেংক ইউ।